হেল্ল' বন্ধুসকল, মই আজি লৈ আহিছোঁ আন এটা ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত দুজোপা গছক লৈ বনাইছোঁ। এইজোপা এজোপা গছ দেখিছেনে, তলৰ পৰা ওপৰলৈ, আৰু এইজোপা এজোপা গছ তলৰ পৰা ওপৰলৈ, আৰু এই গছ দুজোপা আছিল আম গছ। আৰু এতিয়া দেখিছেনে, কুলিয়ে কুকৈ চিঞৰি মাতি আছে। আৰু এই আম গছজোপাত কোনো ফুল ফল একো নাই, খালি কুমলীয়া পাতকেইটাৰে গছজোপা ভৰপূৰ হৈ আছে। আৰু মই তেনেকৈ ছাদৰ ওপৰত থিয় হৈ মই গছজোপালৈ চাই আছিলোঁ। আৰু এই গছ দুজোপা আছিলে মোৰ সন্মুখৰ মানুহ ঘৰৰ ছাইডৰ কৰ্ণাৰকেইটাত গছজোপা ৰুই থৈছিল। আৰু এই গছ দুজোপা মোৰ ঘৰৰ দুৱাৰমুখৰ মেইন দৰ্জাখন খুলিলেই, ৰাতিপুৱা মই দৰ্জাখন খোলাৰ লগে লগে এই গছ দুজোপাৰ দৃশ্য দেখিবলৈ পাওঁ। মোৰ খুব ভাল লাগি যায় মনটো। তাকেই ভাবিলোঁ, এই গছ দুজোপা হয়তো তেওঁলোকে অহা বছৰলৈ কাটি পেলালে এই ধুনীয়া দৃশ্যটো আৰু কেতিয়াও নাপাম। তাকে ভাবি মই আজি এই ভিডিঅ'টো আৰু ফটোকেইটা ক্লিক কৰি থলোঁ ভৱিষ্যতৰ কাৰণে। হয়তো আজিকালি গছ গছনি মানুহে নোৰুৱে বা কাটি পেলায়। এনেকুৱা গছ গছনি ডাঙৰ কৰিবলৈ বহুত যত্ন কৰিব লগা হয়। আৰু এই গছজোপা মোৰ চকুৰ আগতে 4 বছৰতে এই গছজোপা এনেকৈ ডাঙৰ হৈ উঠিছিল। মোৰ খুব ভাল লাগে। গছজোপাত কিন্তু কোনো ফুল ফল নাই, মই কৈছোঁৱে। যেনেকৈ মানুহে কেতিয়াবা মানুহজনী বা কিছুমান বস্তু দেখিবলৈ বেয়া হ'লেও কিছুমান বস্তুৰ কাৰণে চাই ভাল লাগে, যেনে মানুহেই হওক বা কাপোৰেই হওক, এনেকুৱা ধৰণৰ এই গছজোপাও ফুল ফল নাই, তথাপিতো কিবা এটা মোৰ ভাল লাগি গ'ল আৰু সেইটো কাৰণত ইয়াৰ ফটো এটা ৰাখিলোঁ। আৰু এইজোপাত ক'লোৱে নহয়, লাইট গ্ৰীণ, ডিপ গ্ৰীণ, আৰু ইয়াতে বাৰু দুই এটা কলি ওলাইছিলে, আপোনালোকক দেখালোঁ। দুইজোপা একে সময়তে ৰোৱা গছ, আৰু তেনেধৰণে তেওঁলোকৰ এই গছজোপাত দুই এটা ফল দিছে, দেখিছেনে? খুব ভাল লাগে। মই যেতিয়া ৰাতিপুৱা চকুকেইটা মেলিয়ে দৰ্জাখন খোলোঁ, তেতিয়া এই গছ দুজোপাৰ দৃশ্যটো দেখিবলৈ পাওঁ। আৰু তাকে ভাবি মই এই গছ দুজোপাৰ ফটো ল'লোঁ। আৰু আনটো লগতে আছে এজোপা নিমপাত, কিয়নো এইটো সময়ত এপ্ৰিল মাহৰ সময়ত প্ৰত্যেকৰে ঘৰত এজোপা নিম গছ থাকিলে ভাল, কিয়নো নিমৰ পাতটো বহুতেই ভাল আৰু ইয়াৰ বাতাবৰণটো খুব ধুনীয়া। মই মোৰ ঘৰৰ সন্মুখত আছে কাৰণে ইয়াৰ বাতাবৰণটো মই পাই থাকোঁ আৰু খুব ভাল লাগে, কেতিয়াবা বহুত কামত ব্যৱহাৰ কৰিব পাৰোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিব ওলাইছোঁ। এই গছ দুজোপালৈ মই ভিডিঅ' বনাইছিলোঁ, আৰু আপোনালোকেও কেতিয়াবা এনেকুৱা ধুনীয়া গছ গছনি দেখিলে বা ফুল দেখিলে তেনেকৈ ফটো মাৰি দিবচোন। আৰু গছ দুইজোপাৰ বিপৰীত দিশ দুটা কেনেকুৱা লাগিল মোক কমেণ্টত জনাব। এতিয়া ৰাখিছোঁ, বাই বাই। আৰু কুলিয়ে মাতি আছে, বৰ ভাল লগা মনোমোহা দৃশ্য পৰিৱেশ। আৰু এইটো আছিল এপ্ৰিল মাহৰ ফটো।